2022 মডেল গাড়ী ধুনীয়া হৈ আছে অৰিজিনেল পেইণ্টত ইয়াৰ প্ৰাইচটো ৰখা হৈছে 3,20,000 22 বলেৰো হয় 1.7 গাড়ী ধুনীয়া হৈ আছে গাড়ীটো দেখুৱাই লওক ইয়াৰ প্ৰাইচটো ৰখা হৈছে মাত্ৰ আপোনাৰ 6.5 গল গোল্ড লাইটৰ হয় 2022 মডেল প্ৰাইচটো ৰখা হৈছে 3,60,000 স্কোয়ার লাইটত 23 মডেল হয় পেট্ৰল হয় ইয়াৰ প্ৰাইচটো ৰখা হৈছে 3,90,000 330 22 মডেল আপোনাৰ ইয়াৰ প্ৰাইচটো ৰখা হৈছে 6,20,000 22 মডেল হয় পেট্ৰল হয় ইয়াৰ প্ৰাইচটো ৰখা হৈছে আপোনাৰ 3,90,000 3,90,000 ইন্টা V10 21 মডেল মাত্ৰ 370 কন্টেইনাৰ বডি এইটো এসপি মেগা হ'ব মেগা এক্সেল হয় বহুতে বিচাৰে 2017-18 মডেল হ'ব গাড়ীটো দেখুৱাই লওক কন্টেইনাৰ বডি ধুনীয়া হৈ আছে অৰিজিনেল পেইণ্টত ইয়াৰ প্ৰাইচটো ৰখা হৈছে 2,70,000 স্যার মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি মই আহিছো মা মটৰ্ছত নমস্কাৰ আগতেও ভিডিঅ' বনাইছো গতিকে আজি আপোনালোকৰ তাত কেনেকুৱা ধৰণৰ গাড়ী দেখাব এভেইলেবল আছে কম বাজেট বেছি বাজেটৰ বুলি কষ্ট নাই ষ্টক এভেইলেবল আছে দেখাই ল'ব গাড়ী এভেইলেবল আছে আচ্ছা আপোনাক আৰু কথাটো ফাইনেন্স অকল অসমৰ কাৰণে হ'ব নে বেলেগ ষ্টেটৰ কাৰণে আমাৰ বৰ্তমান ফাইনেন্স অসমৰ কাৰণে হৈ আছে বাহিৰা ষ্টেটৰ ফাইনেন্স তেনেকুৱা হোৱা নাই প্লাছ আপোনাৰ 2 লাখৰ তলৰ গাড়ী ফাইনেন্স নহয় বহুত এখন মাৰে প্লাছ পেচেঞ্জাৰ গাড়ী এইটো ফাইনেন্স নহয় পেচেঞ্জাৰ গাড়ী ফাইনেন্স নহ'ব 2 লাখৰ তলত ফাইনেন্স নহ'ব আচ্ছা আপোনাক আৰু এটা কথা সুধিম যদি কাৰোবাৰ ঘৰত মানে কি গাড়ী থাকে তেওঁ যদি এক্সচেঞ্জ কৰি ল'ব বিচাৰে তেনেকুৱা ফেচিলিটি আহিব নাই এক্সচেঞ্জৰ হৈ যায় প্লাছ আমাৰ ইয়াতে মেকানিক লৈ আহে কোনোবা জানা মানুহ লৈ আহে গাড়ীতে যায় চাই লৈ যাব পাৰে আজি কিমান মানৰ পৰা ষ্টাৰ্ট কৰিব একদম লো বাজেট 80,000 পৰা গাড়ী আছে 80,000 টনত এখন ভাল গাড়ী লাগে তেতিয়াহ'লে দাদাৰ লগত যোগাযোগ কৰিব দাদাৰ ফোন নম্বৰটো দিয়া থাকিব ঠিক আছে বলক এতিয়া আমি আৰম্ভ কৰোঁ যোদ্ধা BS4 হয় 2018-19 মডেল 1580 প্ৰাইচটো মাত্ৰ 4.5 4,50,000 টকা দাদা যদি আমাৰ ভিডিঅ' চাই আহে তেতিয়া আৰু কিবা ডিছকাউণ্ট হ'ব নেকি 10,000 টকা আৰু ডিছকাউণ্ট কৰি দিম 10,000 কেছ ডিছকাউণ্ট 10,000 এয়া চাওক গাড়ী ভিডিঅ' চাই আহিলে গাড়ীও খুব ধুনীয়া কণ্ডিশ্যনত আছে নেক্সট টাইম আমি এখন ছুপাৰ কেৰি 2022 মডেল গাড়ী ধুনীয়া আছে অৰিজিনেল পেইণ্টত আছে ইয়াৰ পৰা পেট্ৰল হয় পেট্ৰল হৈছে ইয়াৰ প্ৰাইচটো ৰখা হৈছে 3,90,000 3,90,000 বছৰত আহিলে নিপলচিবল হৈ যাব প্লাছ ভিডিঅ' চাই আহিলে আৰু ডিছকাউণ্ট কৰি দিব আৰু হেভি ডিছকাউণ্ট কৰি দিব নেক্সট টাইম আমি এখন আছে ইন্ট্ৰা V30 হয় 2020 মডেল গাড়ী অৰিজিনেল পেইণ্টতে আছে গাড়ী ধুনীয়াই আছে প্ৰাইচটো ৰখা হৈছে মাত্ৰ 4.5 বছৰত আহিলে নিপলচিবল হৈ যাব এয়া চাওক ব্লু কালাৰৰ গাড়ী আছে নেক্সট আছে যোদ্ধা 4x4 হয় 2023 মডেল নতুন মডেলটো হয় ইয়াৰ প্ৰাইচটো ৰখা হৈছে 6,60,000 23 মডেল হয় 4x4 হয় বছৰত আহিলে নিপলচিবল হৈ যাব গাড়ী খুব ধুনীয়া কণ্ডিশ্যন নেক্সট আৰু এখন আছে যোদ্ধা 2 টন বাছিঙৰ হয় 2022-23 মডেল হয় প্ৰাইচটো সেম 6,70,000 ৰখা হৈছে বছৰত আহিলে নিপলচিবল হৈ যাব এয়া চাওক ফ্ৰণ্ট চাইডৰ পৰা মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে নেক্সট টাইম আমি এখন আছে লেলেনৰ লেলেনৰ হয় আপোনাৰ এইটো আপোনাৰ 22-23 মডেল হয় গাড়ী প্ৰাইচটো ৰখা হৈছে 9,90,000 টকা এয়া চাওক গাড়ী খুব ধুনীয়া হৈছে নেক্সট আৰু এখন আছে আইচাৰ সেম 22-23 গাড়ী হয় 21 গাড়ী হয় সেম প্ৰাইস 9,90,000 টকা ফাইনেন্সটো হৈ যাব ডাউন পেমেন্ট মিনিমাম 2 লাখ মান টকাত দিলেও বাকি ফাইনেন্স হ'ব নেক্সট এখন আছে জিটো হয় পেট্ৰল হাউস হয় 2021 মডেল প্ৰাইসটো ৰখা হৈছে আপোনাৰ 2,70,000 টকা নেক্সট আছে এখন যোদ্ধা 4x4 20 মডেল প্ৰাইসটো ৰখা হৈছে 4,70,000 টকা নেক্সট আছে এখন AC ST হয় আপোনাৰ 2019-20 মডেল হ'ব BS4 গাড়ী ধুনীয়া হয় ইয়াৰ প্ৰাইসটো ৰখা হৈছে 2,70,000 টকা নেক্সট আছে দাদা এখন যোদ্ধা ব্লু কালাৰ হয় 2.0 নতুন মডেলৰ গাড়ী অৰিজিনেল পেইণ্টত আছে আপোনাৰ 22-23 মডেল হ'ব প্ৰাইসটো ৰখা হৈছে 7,50,000 টকা নেক্সট দাদা এখন আছে জিপ বহুতে বিচাৰে
আপনার BS4 মডেল হয় হয় প্রাইসটো রখা হয়েছে মাত্র 1,20,000 1,20,000 টাকা ফাইনান্স হব কি ফাইন্যান্স নহয় আপনার 2 লাখর তলর গাড়ি ফাইন্যান্স নকরে আর আচ্ছা নেক্সট টাইম আমি এখন আছে জিপ জিটো হয় মহেন্দ্র জিটো হয় হয় ছুটি মডেলটো হয় আপনার 17 মডেল হব হয় ইয়ার প্রাইসটো রখা হয়েছে 1,60,000 1,60,000 টকায় আছে দাদাই কৈছে 2 লাখ টকাৰ ডাউনত তেওঁলোকে ফাইনেন্স নকৰে আপোনালোকে কেছত ল'ব লাগিব নেক্সট দাদা এখন আছে এসি গোল্ড এসি গল হয় এইটো আপনার 22-23 গাড়ি হয় হয় ইয়ার প্রাইসটো সেম তেনেকাই হ'ব পেট্রোলৰ গাড়ি হয় 3,80,90 আচ্ছা বডিটো আপোনালোকে বনাই দিব বনাই দিয়া হ'ব গাড়ীৰ অলপ ডিসকালার হৈ আছে বাহিৰত থকাৰ কাৰণে হয় সেইখিনি আপোনালোকে কৰি দিব অলপ পাৰ্কিং আপোনাৰ ষ্টক বিলাক অলপ কিবা হৈ আছে পাৰ্কিংটো দাদাহঁতৰ ষ্টক বিলাক মই দেখাই দিছো আপোনালোকে আহি ভাগৰি যাব কিন্তু দাদাহঁতৰ ষ্টক শেষ নহব নে কি কয় হয় গতিকে আপোনালোকক যেনেকুৱা ধৰণৰ গাড়ী লাগে দাদাৰ ওচৰত আহক দাদাৰ ফোন নম্বৰ দিয়া থাকিব নে কি কয় পাই যাব হয় এতিয়া আমি আৰু বেলেগ কালেকশ্যন চাম দাদাৰ মানে কি কালেকশ্যনটো বহুত আছে নেক্সট এখন আমি চাম কন্টেইনাৰ বডিত কন্টেইনাৰ বডি এসি গল হয় BS4 হয় 19 মডেল হয় এসি ইয়াৰ প্ৰাইসটো ৰখা হৈছে 2,40,000 2,40,000 টকা দাদা ফাইনেন্স হ'ব নাই ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব নেক্সট টাইম আমি আৰু এখন আছে কন্টেইনাৰ বডিত এসি এক্স হ'ব চাগে এইটো হয় এসি গলে হয় হয় এইটো 20 গাড়ী হয় হয় পেট্রোল হয় ইয়ার প্রাইসটো রখা হয়েছে 2,90,000 2,90,000 টকা পেট্রোলৰ হয় 2020 গাড়ী নেক্সট আৰু এখন আছে আপোনাৰ কন্টেইনাৰ বডিত এইটো এসি মেন সুপার এস মিন হয় হয় আপনার BS4 গাড়ী হয় ইয়ার প্রাইসটো রখা হয়েছে 2,20,000 2,20,000 টকা নেক্সট দাদা এখন চাম জিপ রেড কালাৰত আছে আপনার BS3 ইঞ্জিনৰ জিপ হয় হয় মাত্র 1,40,000 টকা 1,40,000 টকা দাদা আৰু কিবা এটা চাই দিব নেকি আপুনি ওচৰত আহিলে ডিসকাউন্ট হয়ে যাব প্লাস চেনেলৰ যোগেদি আহিলে তো আৰু ডিসকাউন্ট দিম বুলি কৈছোৱে হয় 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 গাড়ী ওলাই যাব নেক্সট আছে মহেন্দ্ৰৰ এখন কি আছিল দাদা মহেন্দ্ৰ সুপ্ৰ হয় 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 কওক আপুনি ইয়াৰ এইটো 19 মডেল হ'ব চাগে হয় 2019 হ'ব হয় ইয়াৰ প্ৰাইসটো ৰখা হৈছে 2,80,000 2,80,000 টকা নেক্সট আছে এখন সুপাৰ কেৰি সুপার কেরি হয় হয় গাড়ি ধুনীয়া আছে অরিজিনাল পেইন্টত আছে হয় আপনার 2022-23 মডেল হয় এর প্রাইস রখা হয়েছে 390 390 নেক্সট আছে এখন V50 350 2022 মডেল হয় হয় এর প্রাইস রখা হয়েছে 6,60,000 ওচৰত আহিলে নেগোচিয়েবল হৈ যাব হয় হয় নেক্সট চাম আমি এখন আছে বলেৰো বোলেরো পিকআপ আপনার একটু BS4 হ'ব হয় 18-19 মডেল হয় এর প্রাইস ৰখা হয়েছে 6,20,000 6,20,000 টকা মই ইঞ্জিনটো এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া আছে ফাইনেন্সটো আৰু ক'বই নালাগে ফাইনান্স নে কি কয় এইখন গাড়ি দেখা নেক্সট আছে এসি গোল এখন এসি গল আপনার 24 মডেল SC সিরিজৰ হয় হয় গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন হয় গাড়ি বহুত ধুনীয়া হৈ আছে অৰিজিনাল পেইন্টত আছে হয় দেখুৱাই লওক হয় প্ৰাইসটো ৰখা হৈছে 3,95,000 ওচৰত আহিলে অলপ নেগোচিয়েবল হৈ যাব হয় গাড়ি দেখুৱাই লওক SC সিরিজৰ 01 এসব গাড়ী একদম টিপ টপ ৰানিং নতুন কন্ডিশনত পুৰা নেক্সট কি দেখাব দা চাহক আগত আছে নাৰাখং দে ৰঙা খানা নেক্সট আছে এখন ৰেড কালাৰ যিটো হয় 2020 ডিজেল হৰ্চৰ হয় গাড়ি অৰিজিনাল পেইন্টত আছে হয় ইয়াৰ প্ৰাইসটো ৰখা হৈছে 2,90,000 2,90,000 গাড়ি ওচৰত আহিলে নেগোচিয়েবল হৈ যাব নেক্সট আছে এসি গোল প্লাস এসি গোল্ড প্লাস হয় 22 গাড়ি হয় প্রাইসটো রখা হয়েছে 3,60,000 3,60,000 টকা নেক্সট আছে এখন বলেৰো বোলেরো পিকআপ হয় হয় আপনার 2019 গাড়ি হয় 6,30,000 6,30,000 টকা নেক্সট আছে এখন জুড্ডা জড্ডা BS4 হয় হয় 18-19 মডেল হয় প্রাইসটো রখা হয়েছে 4,70,000 4,70,000 টকা নেক্সট আছে এসি জুড্ডা জড্ডা আপনার 1700 বাসিঙৰ হয় হয় 21 গাড়ি প্রাইসটো রখা হয়েছে 6,10,000 6,10,000 টকা নেক্সট আছে এসি গোল এসি গোল্ড 24 মডেল ডিজেল হলচার হয় প্রাইসটো রখা হয়েছে 3,80,000 টাকা 3,80,000 টকা নেক্সট আৰু এখন আছে এসি গোল এসি গোল্ড 22-23 মডেল পেট্রোল হলচার হয় প্রাইসটো রখা হয়েছে 3,70,000 টাকা 3,70,000 টকা নেক্সট আছে ইন্ট্রা ইন্টার V10 হয় এইটো আপনার ইয়ার প্রাইসটো রখা হয়েছে 3,70,000 3,70,000 নেক্সট আছে এখন এসি এক্স এসি এক্স হয় আপনার BS3 মডেলৰ হ'ব হয় ইয়ার প্রাইসটো রখা হয়েছে 1,30,000 1,30,000 টকা নেক্সট আছে এখন আপোনাৰ এপি এপি হয় হয় BS
ওঠৰৰ মডেল হ'ব। হয় ইয়াৰ প্ৰাইচটো ৰখা হৈছে আপোনাৰ 1,60,000। 1,60,000 টকা। ফাইনেন্স হ'ব নেকি দা? ফাইনেন্স নহয়, এপি ফাইনেন্স নহয়, কেছ ল'ব লাগিব। কেছ ল'ব লাগে। নেক্সট আছে এখন আপোনাৰ V10। V10 হয় আপোনাৰ 20ৰ মডেল। হয় ইয়াৰ প্ৰাইচটো ৰখা হৈছে 3.5। 3,50,000 টকা। নেক্সট আৰু এখন আছে ইন্ট্ৰা। ইণ্টা V30 হয়, হয় 2021ৰ মডেল। হয় প্ৰাইচ ৰখা হৈছে 5,30,000। 5,30,000 টকা। নেক্সট আছে AC মেগা এক্সেল। মেগা এক্সেল আপোনাৰ 18-19ৰ মডেল হ'ব। হয় ইয়াৰ প্ৰাইচ ৰখা হৈছে আপোনাৰ 2,70,000। 2,70,000 টকা। নেক্সট আৰু এখন আছে AC গ'ল্ড। এচি গ'ল আপোনাৰ BS4ৰ হ'ব। হয় ইয়াৰ প্ৰাইচ ৰখা হৈছে 2,50,000। 2,50,000। নেক্সট আছে ইন্ট্ৰা V10। ইণ্টা V10 20ৰ মডেল। হয় ইয়াৰ প্ৰাইচটো মাত্ৰ 3,40,000। 3,40,000 টকা। বছৰত আহিলে নিগলচিবল হৈ যাব। ডাউন পেমেণ্ট কিমান দিব লাগিব? ডাউন পেমেণ্ট মাত্ৰ 70-80,000ত গাড়ী ওলাই যাব। 70,000 পৰা 80,000 টকা দিলেও গাড়ী ওলাই বাকীখিনি ফাইনেন্স হৈ যাব। নেক্সট চাম আমি এখন আছে পেচেঞ্জাৰত। পেচেঞ্জাৰ হয় মেজিক মান্ত্ৰা হয় হয় আপোনাৰ 24ৰ মডেল। হয় ইয়াৰ প্ৰাইচটো ৰখা হৈছে 4,50,000, 4,50,000, 4,50,000। 4,50,000 টকা। নেক্সট আৰু এখন আছে 18-19ৰ মডেল হ'ব। হয়। ইয়াৰ প্ৰাইচটো ৰখা হৈছে 2,80,000। 2,80,000 টকা। ফাইনেন্স হ'ব নাই এটা? ফাইনেন্স এইটো পেচেঞ্জাৰ গাড়ী খুব ফাইনেন্স কম হয়। আচ্ছা। নেক্সট চাম আমি এখন আছে G2 প্লাছ। যিটো প্লাছ হয় আপোনাৰ 22ৰ মডেল। হয় ইয়াৰ প্ৰাইচটো ৰখা হৈছে 2,90,000। 2,90,000 টকা। নেক্সট চাম আমি এখন আছে আপোনাৰ G2 আৰু এখন আছে। যিটো আছে আপোনাৰ 19ৰ মডেল। হয় আপোনাৰ ডিজেল হয় হয় BS4ৰ। হয় ইয়াৰ প্ৰাইচটো ৰখা হৈছে আপোনাৰ 1,90,000। 1,90,000 টকা। বছৰত আহিলে ডিছকাউণ্ট হৈ যাব। প্লাছ চেনেলৰ থ্ৰুদি আহিলে আৰু 10,000 ডিছকাউণ্ট। কেছ ডিছকাউণ্ট। নেক্সট আছে আপোনাৰ AC গ'ল্ড। এচি গ'ল আপোনাৰ পেট্ৰলৰ 20ৰ হয়। হয় প্ৰাইচ ৰখা হৈছে মাত্ৰ 3,30,000 টকা। 3,30,000 টকা। নেক্সট চাম আমি এখন মেগা এক্সেল। মেগা এক্সেল আপোনাৰ 18ৰ হয়। প্ৰাইচটো ৰখা হৈছে 2,50,000, মাত্ৰ 2,50,000। 2,50,000 টকা। নেক্সট চাম আমি এখন আছে AC গ'ল্ড। এচি গ'ল 24ৰ মডেল, নতুন মডেল হয়, দেখুৱাই লওক। হয় ইয়াৰ প্ৰাইচটো ৰখা হৈছে 3,90,000। 3,90,000